Hello, dear aspirants. Welcome to the Exia IAS Academy. তো আপোনালোক সকলোলৈ Exia IAS Academy এটা ভাল খবৰ লৈ আহিছে যে আমি 1 month crash course for APSC CC 2025 specially for prelims launch কৰিব গৈ আছোঁ from April 1 আৰু ইয়াতে দুটা বেচ থাকিব এটা এপ্ৰিল 1 পৰা ষ্টাৰ্ট হ'ব এটা এপ্ৰিল 2025 পৰা ষ্টাৰ্ট হ'ব তো মই মোৰ ফালৰ পৰা পাৰ্চনেল ৰিকুৱেষ্ট আছে যে আপোনালোকে এপ্ৰিল 1 পৰা জইন কৰিলে ভাল হ'ব কিয়নো এপ্ৰিল 1 পৰা জইন কৰিলে আমি এপ্ৰিল আৰু মে দুটা মাহ আমি পাই যাম তো এইখিনি সময়ত আমি কি কৰিব পাৰিম আপোনালোকৰ যিখিনি বস্তু ৰেপিড ৰিভিজন কৰিব লগা আছে তাৰপিছত টেষ্ট ছিৰিজ দিব লগা আছে সেই গোটেইখিনি আমি কমপ্লিট কৰিব পাৰিম তো চাওঁ বলক ফাৰ্দাৰ এতিয়া কি হয় এছপিৰেণ্টসকলৰ মনত কিছুমান কনচাৰ্ণ আহি আছে এটাতো চবৰ মনত প্ৰিলিমছৰ ফেয়াৰ থাকে কিয়নো প্ৰিলিমছত কি হয় ছিৰিয়াছ কেণ্ডিডেটো আউট হৈ যায় তাৰ পাছতে সময় বহুত লিমিটেড আছে দুমাহে ধৰক আৰু যিখিনি চিলেবাছ আছে সেইটো বহুত বেছি ভাষ্ট আছে গতিকে ভাষ্ট চিলেবাছটোক আমি উইদিন দিছ লিমিটেড টাইম ফ্ৰেম কেনেকৈ কভাৰ কৰিম আৰু বহুতৰ এইটো এটা কনচাৰ্ণ আছে যে ফিউ ভেকেঞ্চিজ আছে তো চাওক ভেকেঞ্চি লাষ্ট ইয়েৰতকৈতো এইবাৰ বেছি আছে লাষ্ট ইয়েৰ 235 আছিলে এইবাৰ 262 আছে আৰু আমাক প্ৰত্যেককে কেইটা ভেকেঞ্চি লাগে অনলি ওৱান তো সেইটো হিচাপত আমি প্ৰিপাৰেশ্যন কৰিব লাগিব আৰু যিহেতু APSCও এইটো এচিয়ৰ কৰিছে যে তেওঁলোকে প্ৰত্যেক বছৰে পৰীক্ষা পাতিব গতিকে সেইটো এটা ভাল লগা বিষয় যে আপুনি আপোনাৰ প্ৰিপাৰেশ্যনটো কণ্টিনিউ ৰাখিবলৈ এটা মটিভেশ্যন পাইছে অ'কে তো চাওঁ আহক আগলৈ তো আমাৰ যিটো কোৰ্চ শ্বেডিউল হয় আমি এনেকৈ ডিজাইন কৰিছোঁ যে আমি 1 এপ্ৰিলৰ পৰা কোৰ্চটো ষ্টাৰ্ট কৰিম আৰু ইয়াক আমি 15th মে'ৰ ভিতৰত কমপ্লিট কৰিবলৈ যত্ন কৰিম আৰু ইয়াতে কি কৰা হ'ব আপোনাক ডেইলি দুটা ছাবজেক্টৰ ওপৰত ক্লাছেছ দিয়া হ'ব এটা অফলাইন থাকিব আৰু এটা অনলাইন থাকিব তো ইয়াতে আপোনাৰ পলিটি ইকনমি জিঅ'গ্ৰাফী আছাম স্পেচিফিক তাৰপাছতে হিষ্ট্ৰী অ'কে তাৰপাছতে আপোনাৰ এনভাইৰনমেণ্ট ছায়েন্স এণ্ড টেক তো গোটেই যিখিনি ইম্পৰ্টেণ্ট ছাবজেক্ট আছে য'ৰ পৰা কুৱেশ্যন সোধা যায় তো গতিকে সেই গোটেইখিনি আপোনাক ইয়াতে কভাৰেজ দিয়া হ'ব গতিকে আমাৰ ফাৰ্ষ্ট বেচ 1 এপ্ৰিল 2025 পৰা ষ্টাৰ্ট হ'ব গতিকে আপুনি এতিয়াই এনৰোল কৰিব পাৰে তো ইয়াতে আমি ইণ্টেনচিভ ক্লাছেছ আপুনি দেখি পাইছে যে একদম ইণ্টেন্স লেভেলত গোটেইখিনি ক্লাছ কৰা হ'ব আৰু ইয়াত দেখিছে আমি 15 ডেইজ এটা এক্সট্ৰা ৰাখিছোঁ যাতে কিবা কাৰণত যদি এটা দুটা বা কিছুমান কথা যদি আমাৰ থাকি গৈছে আৰু সেইখিনি যাতে আমি পিছত মিলাব পাৰোঁ অ'কে আৰু ইয়াৰ লগতে এটা ভাল লগা কথা এইটো যে UPSCৰ যিটো প্ৰিলিমছ আছে সেইটো মে 25ত আছে আৰু তাৰ আপোনাৰ অলমষ্ট 1 উইকৰ ভিতৰত টেণ্টেটিভ ডেট হয় আৰু প্ৰবেবলি এইটো ডেটত হৈ যাব লাগে এক্সাম অ'কে আপুনি 1 জুন মানি চলক গতিকে এনেকৈ যেতিয়া দুটা চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যন একেলগে হয় তেতিয়া আপোনাৰ সুবিধা কি হয় যে আপোনাৰ যিটো প্ৰিপাৰেশ্যনৰ পেজ থাকে সেইটো ভাল হৈ থাকে গতিকে এইটোক লৈ আপোনালোকে টেনশ্যন নল'ব আৰু আমাৰ যিটো প্ৰিপাৰেশ্যন থাকিব আপোনালোকলৈ যিখিনি আমি প্ৰিপাৰেশ্যন কৰোৱাম তাতে আপোনাৰ UPSC প্ৰিলিমছ এজ ৱেল এজ APSC প্ৰিলিমছ দুইটাতে এই প্ৰিপাৰেশ্যনটো কামত দিব অ'কে নেক্সট আছে কম্প্ৰেহেনচিভলি আমি কোৰ্চটো ডিজাইন কৰিছোঁ ইয়াতে আপোনালোকক কুইক ৰিভিজন কৰাম যিখিনি ফাউণ্ডেশ্যনেল টপিক আছে সেইখিনি আৰু কনচেপচুৱেল ক্লিয়াৰিটি দিবলৈ যত্ন কৰা হ'ব প্লাছ ইয়াৰ লগতে আমি ডেইলি টপিক ৱাইজ MCQ ছল্ভ কৰি যাম যাতে আপোনালোকৰ যিটো স্পীড হয় সেইটো বাঢ়ে আৰু একিউৰেচি বাঢ়ে তাৰপাছত আপোনালোকৰ যি ষ্ট্ৰেংথ আছে উইকনেছ আছে সেইখিনি আমি আইডেণ্টিফাই কৰি আপোনালোকক কেনেকৈ ইম্প্ৰুভমেণ্ট কৰিব লাগে সেইখিনিও আমি কৈ দিম প্লাছ যেতিয়া আপোনালোকে একেলগে গোটেইখিনি বহি পঢ়িব পিয়াৰ লাৰ্ণিং কৰিব তেতিয়া আপোনালোকৰ কি হ'ব এজনে আনজনক মটিভেট কৰিব গতিকে সেইটো এটা সুবিধা আপোনালোকৰ হ'ব নেক্সট আছে আমি এই ক্লাছেছবিলাকৰ সমান্তৰালভাৱে প্ৰত্যেক ছানডে আমি টেষ্ট ছিৰিজ আপোনালোকৰ টেষ্ট ল'ম আৰু ইয়াতে টেষ্ট কোনদিনা কোনটো ডেটত কোনখিনি পেপাৰৰ টেষ্ট কভাৰ কৰা হ'ব সেইটো ইয়াতে দেখুৱাই দিয়া হৈছে গতিকে প্ৰিলিমছত দুটা পেপাৰ থাকে পেপাৰ 1 GS আৰু পেপাৰ 2 CSAT গতিকে ইয়াতে আপোনালোকৰ 10টা ফুল লেন্থ GS টেষ্ট থাকিব আৰু 10টা CSATৰ প্ৰেক্টিছ টেষ্ট থাকিব য'ত আপোনালোকে একচুৱেল এক্সাম কণ্ডিশ্যন যেনেকুৱা থাকে তেনেকুৱা এটা আমি আপোনালোকৰ এনভাইৰনমেণ্ট বিল্ড কৰিম তাতে আপুনি এক্সামটো উইদিন টাইম ফ্ৰেম দিব লাগিব আৰু ছেইম ডে এভালুৱেশ্যন কৰি দিয়া যাব আৰু ইভালুৱেশ্যনৰ পিছত আপোনালোকৰ পাৰফৰ্মেঞ্চৰ যিটো আপোনালোকৰ ৰেংকিং আছে সেইটো দি দিম আমি আৰু আপোনালোকৰ কেনেকৈ আৰু ফাৰ্ডাৰ আপুনি ইম্প্ৰুভ কৰিব পাৰে সেই গোটেইখিনি কথা আপোনালোকক জনাই দিয়া যাব তো আমি কি প্ৰভাইড কৰোঁ হলিষ্টিকেলি আমি গোটেই ছাবজেক্টখিনি কভাৰ কৰিম যিখিনি আমাৰ গাইডেঞ্চ দিয়া যাব বাই এক্সপাৰ্ট ফেকাল্টি দিয়া যাব যাৰ নিজৰে ফাৰ্ষ্ট হেণ্ড এক্সপিৰিয়েঞ্চ আছে ইনক্লুডিং UPSC এজ ৱেল এজ APSC অ'কে
আৰু ইয়াতে যিখিনি টেষ্ট ছিৰিজ থাকিব সেইখিনি কম্প্ৰেহেনচিভ হ'ব আৰু যিখিনি কাৰেণ্ট টপিক আছে সেইখিনিৰ লগত আমি লিংক কৰি আপোনালোকৰ যিখিনি ফাউণ্ডেশ্যনেল টপিক আছে সেইখিনিৰ ওপৰত কুৱেশ্যন সোধা যাব আৰু প্লাছ ওৱান মেণ্টাৰিং দিয়া যাব আপোনালোকৰ কাৰোবাৰ পাৰ্চনেল কিবা ডাউট থাকিলে আপোনালোকে আমাক ফোনতে হওক বা ফেচ টু ফেচ সুধিব পাৰিব তো গতিকে আমি আপোনালোকক ফ্লেক্সিবল লাৰ্ণিং অপশ্যন দিছোঁ বোথ অনলাইন এণ্ড অফলাইন আৰু আমাৰ ইয়াতে ক্লাছ হোৱাৰ পিছত আপোনালোকে আমাৰ লাইব্ৰেৰীটো পঢ়িব পাৰিব আৰু ধুনীয়াকৈ প্ৰিপেয়াৰ কৰি যাব পাৰিব ইয়াতে একেবাৰে আপোনাৰ পিচফুল এটা এনভাইৰনমেণ্ট আপুনি পাব অ'কে তো গতিকে আকৌ এবাৰ মই এইখিনি ৰিপিট কৰি দিছোঁ দুটা বেটচ আছে এপ্ৰিল 1 পৰা এটা ষ্টাৰ্ট হ'ব এটা এপ্ৰিল এইটো 23 হৈ গ'ল এইটো একচুৱেলি 20 হ'ব লাগিছিল অ'কে তো এইটো ঠিক কৰি ল'ব তো এপ্ৰিল মই ৰিকুৱেষ্ট কৰিছোঁ মোৰ ফালৰ পৰা আৰু এইটো মোৰ আপুনি ৰেকমেণ্ডেশ্যন বুলিও ধৰিব পাৰে যে এপ্ৰিল 1 পৰা ষ্টাৰ্ট কৰিলে ভাল হ'ব কিয়নো আমি যথেষ্টখিনি সময় পাম গতিকে আমি চেষ্টা কৰিম যে নেক্সট আমি 30 ডেজৰ টাৰ্গেট লৈছোঁ আৰু এক্সট্ৰা 30 ডেজ ৰাখিছোঁ য'ত আমি ইণ্টেন্স কি কৰিম গোটেই বস্তুখিনি কভাৰ কৰিবলৈ চেষ্টা কৰিম ইণ্টেন্সলি আৰু যিখিনি 20 আমাৰ টেষ্ট ছিৰিজ থাকিব 10 চি ছেট আৰু 10 আমাৰ পেপাৰ 1 অ'কে আৰু আপোনালোকে ফাৰ্ডাৰ ডিটেইলছ জানিবলৈ কণ্টেক্ট কৰিব পাৰে 6002417488 নম্বৰত অ'কে আৰু যদি কিবা ডাউট থাকে আপোনালোকে আমাৰ ইউটিউবৰ ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনতো জনাব পাৰিব